बीजेपी काम নাই বিভাগ কাম নাই আজি আপোনালোকে সকলোৱে দেখিছে যে অসমৰ আমাৰ এগৰাকী যুৱতী যেহেতু আমি সকলোৱে জানে যে আমি যুৱক হিচাপে নিবনুৱাৰ কথা কওঁ এই নিবনুৱাত আমি দেখা পাইছোঁ যে নিবনুৱাৰ সমস্যা থকাৰ উপৰিঞ্চি যিসকলে আজি অসমত চৰকাৰী চাকৰি পাইছে চাকৰি পোৱাৰ পাছত আমি দিনক দিনে দেখিছোঁ এই আত্মহত্যাৰ কথা আজি যুচিতা দাস তেখেত এগৰাকী সহকাৰী অভিযন্তা আছিল তেখেতে আত্মহত্যা কৰা দেখা পোৱা গৈছে গোটেই অসমবাসীয়ে গম পাইছে আৰু সেই আত্মহত্যাত সকলোৱে গম পাইছে যে অসমৰ যিটো দুৰ্নীতি এই চৰকাৰে কয় যে দুৰ্নীতি নহয় কিন্তু আমি দেখা পাইছোঁ যে দুৰ্নীতি হোৱা দেখা পোৱা গৈছে আৰু আজি সেই দুৰ্নীতিৰ হেঁচাত তেখেতলোকৰ আজি কি অৱস্থা হৈছে যে আমাৰ এজন যুৱতী আজি আত্মহত্যা কৰিবলগীয়া হৈছে গতিকেলৈ আমি ধিক্কাৰ দিছোঁ এইখন যিটো চৰকাৰ আছে চৰকাৰৰ গৃহ বিভাগক আমি ধিক্কাৰ দিছোঁ যে অতি শীঘ্ৰে ইয়াৰ উচিত তদন্ত হ'ব লাগে আৰু যিটো দুৰ্নীতি চলি আছে তাৰ এটা উচিত তদন্ত হৈ উচিত যাতে ন্যায় পায় তাৰ কাৰণে আজি আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ আগতো আমি দেখিছোঁ যে এগৰাকী আছিলে আমাৰ SI জোনমণি ৰাভা তেখেতৰ ক্ষেত্ৰতো আমি দেখিছিলোঁ যে তেখেতো এগৰাকী SI আছিলে কিন্তু চাকৰি কৰি থকা যুৱতী আছিলে তো সেই যুৱতী আমাৰ যিসকল ওলাই আহিছে আজি নিবনুৱাৰ পৰা তেখেতলোকে সংস্থাপন পাইছে কিন্তু এনেধৰণে যদি প্ৰতিদিনে যদি আত্মহত্যা বা কোনোবা যদি হত্যা কৰাৰ এনেধৰণে আমি ফল পোৱা যায় অসমত তেনেহ'লে এই যে বিজেপি চৰকাৰে কৈছে যে বেটি পঢ়াও বেটি বচাও সেই বেটি পঢ়াও বেটি বচাও আজি ক'ত গৈছে গতিকে আমাক উচিত তদন্ত লাগিব আজি আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেখেতক আমি আজি ধিক্কাৰ দিছোঁ আৰু প্ৰতিমূৰ্তি দাহ কৰিছোঁ তেখেতৰ যে এই চৰকাৰৰ যিটো দুৰ্নীতি আছে সেই দুৰ্নীতি ফাদিল হ'ব লাগে আৰু ইয়াত সম্পূৰ্ণভাৱে যে তেখেতৰ যাতে যুচিতা দাসক ন্যায় দিয়ে তাৰ কাৰণে আমি আজি সেই প্ৰতিবাদী